Good morning, students. আগন্তক আসাম পুলিচ এডিআৰই এক্সামত প্ৰয়োজনীয় হোৱা কিছুমান মেথছৰ most ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ আৰু মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে কুৱেশ্যন নাম্বাৰ এ আছে এ ইকুৱেল কাৰ্লি ব্ৰেকেট তাৰমানে এ কমা বি আৰু বি ইজ ইকুৱেল এ কমা চি তেন্তে এ ইউনিয়ন বি কি হ'ব হয়নে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এবাৰ গতিকে এ ইজ ইকুৱেল এ কমা বি বি ইজ ইকুৱেল এ বি চি তেন্তে এ ইউনিয়ন বি মানে হ'ল এত থকা এইবিলাক মৌল বুলি ক'ম এত থকা মৌল আৰু বিত থকা মৌল দুইটাতে থকা মৌলবিলাক মিলাই যিটো নতুন সংগতি এটা হ'ব তাকে আমি এ ইউনিয়ন বি তাৰমানে এ মিলন বি অ'কে গতিকে এত থকা মৌল আছে এ কমা বি বিত থকা মৌল আছে এ বি চি তেতিয়াহ'লে এ ইউনিয়ন বি মানে হ'ল এ আৰু বিত থকা মিলি গতিকে এ বি চি যিহেতু এ আৰু বি দুইটাতে আছে গতিকে আমি দুবাৰ লিখিব নালাগে এবাৰ লিখিলেই হ'ল এ বি চি গতিকে অপশ্যন চি হ'ব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে ঠিক তেনেদৰে কুৱেশ্যন বি আছে 2 নম্বৰ কুৱেশ্যন আছে সংহতি এক্স ছাচ ডেট এক্স এটা যুগ্ম মৌলিক ইয়াক লিখিব পাৰি আমাক কি বুলি কৈছে সংহতিটো কেনেকুৱা বুলি কৈছে এক্স ছাচ ডেট এক্স এটা যুগ্ম মৌলিক এক্সটো যুগ্মও হয় মৌলিকো হয় তেন্তে ইয়াক লিখিব পাৰি 2 নাইবা 2,4 2,14 নাইবা 2 4 আৰু 14 গতিকে চোৱা ইয়াত অপশ্যন 4টা দিয়া আছে 2 2 2,4 2,14 2,4,14 আমাক লাগিব x such that x is an even prime number so it can be written as আমি এনেকৈ লিখিম চোৱা 2 হ'ল আমাৰ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা গতিকে আমাৰ অপশ্যনটো হ'ব অপশ্যন এ হ'ব আমাৰ কাৰেক্ট আনচাৰ